আজি আমি ৬ নং মাদলিজাৰ পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য আমাৰ জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী ডিম্পল শৰ্মাৰ হৈ মাদলিজাৰ পঞ্চায়তৰ ১ নম্বৰ খণ্ডত মেদাত আমি নিৰ্বাচনী প্ৰচাৰ চলাইছোঁ আৰু ৰাইজৰ ঘৰে ঘৰে গৈ আমি কংগ্ৰেছ দলৰ হৈ ডিম্পল শৰ্মাৰ হৈ প্ৰচাৰ চলাইছোঁ আৰু ৰাইজৰ যিটো সঁহাৰি স্বতঃস্ফূৰ্ত সঁহাৰি জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী বুলি গম পাই ৰাইজে যেনে স্বতঃস্ফূৰ্তভাৱে আগবাঢ়ি আহিছে সেইটো আমি নথৈ আনন্দিত হৈছোঁ আৰু আমি আশা কৰিছোঁ যে এইবাৰ ৰাইজে ডিম্পল শৰ্মাক ভোট দি বিপুল ভোটত জয়যুক্ত কৰিব। এইবাৰ পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলৰ ফলাফল কেনেকুৱা হ'ব? কংগ্ৰেছ দলৰ ফলাফল আশাব্যঞ্জকেই হ'ব। আমি ইতিমধ্যে জানে যে আমাৰ চকচকা আঞ্চলিক পঞ্চায়তৰ 7টা আঞ্চলিক পঞ্চায়তৰ সদস্যৰ ভিতৰত এটা আমি আনকণ্টেষ্টেড ইতিমধ্যে কংগ্ৰেছে জিকিছোঁ। তা 7টাৰ ভিতৰত আমি এটা অলৰেডি আমি এখন পঞ্চায়ত আমি দখল কৰিছোঁ। এতিয়া আমি যিহেতু এতিয়া বাকীকেইটা পঞ্চায়ততো আমি এইবাৰ আঞ্চলিক পঞ্চায়তখন গঠন কৰিব পাৰিম বুলি আমি আশাবাদী।